নক'ব আৰু ৰাইজ, মোৰ টকা পইচা ইমান হৈ গ'ল, মই ক'ত থওঁ ক'ত নথওঁ লাগিলে, সেয়েহে আজি অলপ বজাৰ কৰোঁ বুলি আহিলোঁ বুলি ভাবিছে নেকি? নহয়, আচলতে কথাটো এনেকুৱা, আজি মানে আমাক নিমন্ত্ৰণ এভাগ আছিল। সেই নিমন্ত্ৰণভাগ ৰক্ষা কৰোঁ বুলি দাদাই মই দোকানৰ পৰা কিবা এটা সৰুকৈ উপহাৰ লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আজি মানে আমাৰ নিমন্ত্ৰণভাগ আছিলে আমাৰ খুৰা এজনৰ জীয়েকৰ আজি অন্নপ্ৰসন্ন, মানে মোৰ সম্বন্ধত ভণ্টি হয়। সেয়েহে আমি এই অন্নপ্ৰসন্নৰ নিমন্ত্ৰণভাগ ৰক্ষা কৰোঁ বুলি আমি আহি পালোঁহি বালিগাঁও। ভিতৰত গৈ এণ্ট্ৰিটো মাৰিছিলোঁ ৰাইজ। আইসকলে লগ পাই মোক ইমানেই গালি দিছে নহয়, তই বাৰু ইমান দেৰিকৈ আহিব লাগেনে? মই বোলো নক'ব আৰু, সাংসাৰিক জীৱনত 64টা জঞ্জাল লৈ যেনে তেনে ওলাইছোঁ। আৰু এইবিলাক ডেক'ৰেশ্যন দেখি মোৰ এনেকুৱা লাগিছে যেন আজি অন্নপ্ৰসন্ন নহয়, আজি তুলনি বিয়াহে পাতিছে। আৰু এইফালে অন্নপ্ৰসন্নৰ কাৰণে সকলোবিলাক বস্তু যোগাৰ কৰিছে, বাহিৰত যা যোগাৰ চলি আছে। মই বোলো নাই, মই ভিতৰৰ পৰা এপাক আহোঁগৈ বুলি ভিতৰলৈ আহিছিলোঁ ৰাইজ। ভিতৰত আহি তাইক সুধিছোঁ, বোলো এইজনী সেই দমৰাগৌ পাৰ হ'ব নোৱাৰা থালিটোলৈ কোনও? বোলে মই ঋতুমণি। আৰু মোৰ ইয়ালৈ আহি এটা কথা বহুতেই বেছি ভাল লাগিলে, গাঁৱৰ ছোৱালীসকলে যে ইমান দায়িত্ব সহকাৰে কামবিলাক কৰি আছে তাৰ বাবে বহুতেই বেছি ভাল লাগিছে। আৰু এইফালে আমাৰ খুৰাহঁতক মই সুধিছোঁ, ধুনীয়া হৈছেনে? মজা হৈছে? আজি এই অনুষ্ঠানভাগিলৈ নিমন্ত্ৰণ জনোৱা প্ৰত্যেকগৰাকী অতিথিয়ে যাতে ভিন্নতা আঞ্জাৰ সোৱাদ ল'ব পাৰে তাৰ আশাৰে বিভিন্নবিধ আঞ্জাৰ যোগাৰ কৰিছে। আৰু এইফালে আজিৰ মূল কামভাগলৈ আগবাঢ়িবলৈ লৈছে। ভণ্টিগৰাকীয়ে মনতে ভাবিছে, আচলতে মোৰ লগত হৈ আছে কি? চাৰিওফালে ৰমক জমক পৰিৱেশ, তাতে ইমান মানুহৰ ভিৰ, তাৰ মাজতে মোমাইকে ইটো খুৱাইছে সিটো খুৱাইছে। যা যি হয় হৈ থাকক, মই খাই গৈ থাকোঁচোন, যি হয় দেখা যাব পাছত বুলি ভাবি খোৱাত লাগিলে। আৰু এনেদৰেই ভণ্টিক ভাত মুখত দিয়া হৈয়ে গ'ল। বাৰু এইবাৰ খোৱাৰ সন্ধানত আহিলোঁ। আহিয়ে দেখিলোঁ আমাৰ ভণ্টিকেইগৰাকীয়ে এবাৰ খোৱাৰ পাছতো আকৌ খাই আছে। সঁচা বুলি ভাবিছে নেকি? ধেমালি কৰিছোঁ ৰাইজ। এইফালে আকৌ আমাৰ ভণ্টিক ভাত কেইটামান দি থৈ গ'ল, তাই দুখতে উচুপিয়ে উঠিলে ৰাইজ। তেনেতে ৰাইজ মৰম লগা ভণ্টিকেইগৰাকীয়ে মাছ মাংস ভাত আঞ্জা দিয়াত লাগিলেহি। নোখোৱাকৈনো কেনেকৈ থাকোঁ? সেয়েহে সমস্তগাল মুখৰ আগত লৈ আমি বৰুৱা দাদা ভণ্টি আৰু মই খোৱাত লাগিলোঁ। আৰু এইফালে হৈছে এইজন আমাৰ পেহা, ৰাতিপুৱাৰ পৰা বোলে ব্যস্তই আছে, একেবাৰে সময়ে পোৱা নাই, এইবোৰতেই লাগি আছে। বাৰু এইফালে আমাৰ ভণ্টিকেইগৰাকীয়ে 3 নম্বৰ বাৰ বোলে খাই আছে ৰাইজ। মই বোলো খোৱা লাজ নকৰিবা, ইমান কষ্ট কৰি আছে ৰাতিপুৱাৰ পৰা। তাৰ পাছতে আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। লগতে আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ধন্যবাদ।